জনাবলৈছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। ডিব্ৰুগড়ত নিজ মাতৃক হত্যা কৰিলে কুলাংগাৰ পুত্ৰই। উল্লেখ্য যে বিগত কিছুদিন পূৰ্বে তানিয়া কুমাৰী নামৰ যুৱতীগৰাকীয়ে মাতৃক হত্যা কৰিছিল। এক লোমহৰ্ষক হত্যাকাণ্ডৰ পাছতেই এইবাৰ সংঘটিত হৈছে ডিব্ৰুগড়ত। ডিব্ৰুগড়ত নিজ মাতৃক হত্যা কৰিলে এক পাষাণ পুত্ৰই। ডিব্ৰুগড়ৰ বাণীপুৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। ঘৰৰ ভিতৰতেই নিজ মাতৃক হত্যা কৰিলে কুলাংগাৰ পুত্ৰই। হত্যাকাৰী পুত্ৰৰ নাম শংকৰজ্যোতি গগৈ। ডিব্ৰুগড়ৰ বাণীপুৰস্থিত 11 নম্বৰ বাইলনত নিশা সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা। নিজৰ ঘৰৰ ভিতৰতে মাতৃক ডিঙি চেপি হত্যা কৰা বুলি আৰক্ষীৰ লগতে স্থানীয় ৰাইজে জানিবলৈ দিয়ে। মৃত দুৰ্ভগীয়া মাতৃগৰাকীৰ নাম পূৰ্ণিমা গগৈ বুলি জানিব পৰা গৈছে। ঘটনাৰ পাছতে নিশাই গাভৰু পথাৰ থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি হত্যাকাৰী পুত্ৰক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখে। পুনৰবাৰ জনাওঁ, পুনৰ অসমত সংঘটিত হৈছে মাতৃ হত্যাৰ ঘটনা। এইবাৰ সংঘটিত হৈছে ডিব্ৰুগড়ত। কিছুদিন পূৰ্বে গুৱাহাটীত সংঘটিত হৈছিল মাতৃ হত্যাৰ ঘটনা। তানিয়া কুমাৰী নামৰ যুৱতীগৰাকীয়ে নিজ মাতৃক হত্যা কৰিছিল। আৰু তেনে অনুৰূপ ঘটনা এইবাৰ সংঘটিত হৈছে ডিব্ৰুগড়ত। ডিব্ৰুগড়ত নিজ মাতৃক হত্যা কৰিলে কুলাংগাৰ পুত্ৰই। ডিব্ৰুগড়ৰ বাণীপুৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। নাজানো, মুঠতে এনেকুৱা পুত্ৰ বুলি ক'বলৈতো একো হেৰি নাই, অৰ্থই নাই। এই নিজৰ মাকক যেতিয়া হেৰি কৰিছে, মাৰিছে, আৰু যিটো কাণ্ড কৰি মাৰিছে সেইটো কাণ্ডত তাক একেবাৰে উদ্ধাৰ নাই। তাৰ মৃত্যুৱে অনিবাৰ্য। তাক মাৰি পেলালেও আমি একো ক'বলৈ নাই। নিজৰ যদি জন্মদাত্ৰীক মাৰিব পাৰিছে আৰু কি হ'ব আৰু সেইটো। গতিকে মাতৃ বুলি ক'লে আমি বহুত দুখ পাইছোঁ। আৰু এতিয়া মাক বুলি ক'লে কেনেকুৱা লাগে আৰু। মাকৰ সমান পৃথিৱীত একোৱেই নাই। এতিয়া মুঠতে ইমান নিৰ্জীৱ আৰু ইমান ঠাণ্ডা অমায়িক মানুহগৰাকীক মাৰি পেলালে আমি একেবাৰে অত্যন্ত দুখ পাইছোঁ। আপোনালোকৰ ঘৰৰ পাছফালেই থাকে নহয়? কি নাম এই ল'ৰাজনৰ? শংকৰজ্যোতি গগৈ। কিমান বয়সৰ হ'ব? 32-33 বছৰমান বয়স হ'ব। আচ্ছা, এই মানে কি কৰে ল'ৰাজনে? এই যোগালী কাম কৰে। এই ঘটনাটো কি হ'ল বুলি আপুনি গম পাইছে? গৰম মানে এনেকৈতো মদ খাই সদায় হুলস্থুল কৰি থাকে। তাৰপৰা ৰাতি মই বাচন ধুই ভিতৰলৈ আহোঁ, তেতিয়া মাকে চিঞৰিছে যে মই মৰিলোঁ, সেনেকৈ চিঞৰিলে। তেতিয়া সদায় হুলস্থুল হৈ থাকে কাৰণে ইমান কাণ নাই পতা। তথাপিতো মই এখেতক ক'লোহি যে হুলস্থুল হৈছে, মৰিলোঁ বুলি চিঞৰিছে। এখেতে ক'লে সদায় হুলস্থুল হৈয়ে থাকেচোন, সেইকাৰণে কি কাণ পাতি থাকা তাহাঁতৰ কথাবোৰ তুমি, সেই বুলি ক'লে মোক। হ'লেও মই গ'লোঁ, আমি দুইজন গ'লোঁ। আকৌ বাইদেউ পুতেকবোৰেই আহিলে, সিহঁতিও গ'ল। গৈ দেখিছে, তেতিয়া আমি দেখিছোঁ যে মাকক পেলাই সি মানুহটো থিয় হৈ আছে। কিমান বজাৰ ঘটনা? 10 বজাৰ ঘটনা। ৰাতি 10 বজাৰ ঘটনা। এই ল'ৰাজনে কি কৰিছিলে কাম? যোগালী কৰে। কিবা মানসিকভাৱে হেৰি নেকি? হয় নেকি? না, নহয়। ভালেই, ঠিকে আছে ন? ঠিকে আছে। যোগালী কৰে। যোগালী খালি হুলস্থুল সদায়, ৰাতি দিন ৰাত দুপৰীয়া আবেলি চিন নাই, সদায় দন। মাকৰ লগত দন। ইয়াত ঘৰত কোন কোন থাকে? মাক, আইতাক আৰু সি থাকে। আইতাক গৰাকী আছিলে নাই কালি? আছিলে। বয়স বহুতেই বয়স হৈছে। এই ঘৰটো খুব ধুবাং বাং নিচিনা। কেনেকে থাকে তেওঁলোকে? তেনেকে থাকে। আপোনালোকৰ কোন হয় পৰিয়াল? আমাৰ মানে এওঁ ভাগৰ ককায়েক বৌয়ে হৈছিলে। এতিয়া ভতিজাক হয়, যোনজনে মাৰিলে তেওঁ ভতিজাক হয়। তেওঁলোকে ইয়াত কিমান বছৰৰ পৰা আছে? এনে অৰিজিন ক'ৰ হয়? অৰিজিনেল জপৰা গাঁও আছিলে। ইয়াত অহা 40 বছৰ মানেই হ'ল তেওঁলোক। আপোনালোকৰ গোটেই পৰিয়ালটো? হয়, গোটেই পৰিয়ালটো অহা হৈছে। আগতো এনেকে কিবা মাকক মাৰধৰ কৰে? মাৰধৰ নকৰে, দন কাজিয়া বস্তু ভঙাত খুব কৰে। কিন্তু এইবাৰ কিন্তু সি বহুত বেয়াকে মাকক মাৰিছে। সিয়াক মুঠতে জীয়াই থবই নালাগে, ইয়াক মাৰিয়ে পেলাব লাগে একেবাৰে। ইমান ডাঙৰ কামটো কৰিলে সি কালি মাকক। সেইটোৱে আমি ক'ব বিচাৰিছোঁ। কেতিয়া গম পাইছে পিছত ঘটনাটো? 10 বজাতে মই গম পাইছোঁ। গম পাই যেতিয়া চিঞৰ বাখৰ হৈছে, তাই মাকে চিঞৰিছে, তেতিয়া আমি লগে লগে গৈছোঁ। তাৰ আগেই কৰিলে চাগে ঘটনাটো। সি পলাই যাব বিচাৰিছে? নাই বিচৰা। পলাই যাব নাই বিচৰা। আমাৰ এওঁ ৰছী এডাল নি, কিন্তু সি পলাব বুলি এওঁ বান্ধি থলেগে। কেনেকৈ মাৰিলে সেইটো গম নাপালোঁ। কালি সি কৈছে যে মই ডিঙি চেপি মাৰিলোঁ, কিন্তু মাকৰ গাত কাপোৰ কানি একো নাই। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট, ৰিপাব্লিক নিউজ।